আমাৰ সকলোৰে শ্ৰদ্ধা পৃথিৱীৰ ভিতৰত জনপ্ৰিয় গায়ক আমাৰ মাজত পৰা যিটো বিদায় চিৰদিনৰ কাৰণে বিদায় লোৱাটো আমি দুৰ্ভাগ্যজনক। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন গাৰ্গ তেখেতে আমাৰ পৰা চিৰদিনৰ বিদায় ল'লেও আমি তেখেতক আমাৰ মাজত সদায় থাকিব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু যিটো নেকি তেখেতে থকা সময় আমাৰ কাৰ্বি আংলঙত বহুতবাৰ আহিছে তেখেতে। আমাৰ কাৰ্বি আংলঙৰ বিখ্যাত গায়িকা কাৰ্বি পখিলা লেথিপিৰ লগত একেলগে কেছেট বনাইছে তেখেতে। কাৰ্বি গানো গাইছে। আমাৰ অকল জনজাতি ট্ৰাইবেলবিলাকক খুব ভাল পায় তেখেতে। অকল গান গোৱা নহয়, খোৱা বোৱা পিন্ধা গোটেইখিনি তেখেতে আমাৰ কলা সংস্কৃতিৰ লগত সদায় তেখেতে আমাৰ লগত আছে, সদায় থাকে। গতিকে তেখেতৰ যিটো নেকি আমাৰ পৰা চিৰদিনৰ কাৰণে বিদায় লোৱাটো আমি দুৰ্ভাগ্যজনক। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা অধ্যক্ষ আৰু লগতে কাৰ্যবাহী সদস্য ইয়াত তেখেতসকলৰ আহি কণ্ডলেন্স মেছেজটো আমাৰ জুবিন দা কণ্ডলেন্স মেছেজটো আমি তেখেতৰ ঘৈণীয়েক অৰ্পণ কৰা হৈছে। আমাৰ মাজৰ পৰা যিটো হেৰাই গৈছে চিৰদিন কাৰণে বিদায় লৈছে তাৰ কাৰণে আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু তেখেতৰ বিদেহী আত্মা সদায় শান্তি হ'ব কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু ইয়াত আপোনালোকে জানে ইয়াত যিটো নেকি আমি অন্তৰৰ পৰা দিছে ইয়াত স্থানীয় কাৰ্বিসকলে ইয়াত কাৰ্বি শ্মশান আছে। সেই কাৰ্বি শ্মশানতে আজি আমি ইয়াৰ স্থানীয় ৰাইজে কাৰ্বিসকলে যে সিদ্ধান্ত লৈছে ইয়াতে মাটিটো দিয়া হৈছে। চৰকাৰৰ ফালৰ পৰা বিভিন্ন চিকাৰ প্ৰশ্ন চবতে দিয়া কাৰ্বি আংলঙত তেনেকৈ বনোৱা ষ্টেচুটো আমি বনাম, কাৰ্বি আংলঙতো বনাম আৰু ইয়াতো বনাম আৰু কাৰ্বি আংলঙৰ বেলেগ বেলেগ ঠাইত আমি এইটো ষ্টেচু বনাবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ।